ওয়েলকাম টু আসাম কম্পিটিটিভ এক্সাম এণ্ড জ্ঞানদীপ। আজি আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ ৰেলৱে নটিফিকেশ্যনৰ কথা জনাবৰ কাৰণে। অৰ্থাৎ ৰেলৱে ভেকেঞ্চি আহিছে 22,000 আৰু তাৰ কোৱালিফিকেশ্যন কেনেকুৱা হ'ব, একচুৱেলি চিলেবাছ কেনেকুৱা হয়, এক্সাম ডেট কেতিয়া হ'ব আৰু যিটো এক্সাম প্ৰচিডিউৰ হ'ব, অৰ্থাৎ কি কি কৰিব লাগিব, এক্সাম কেনেকুৱা হ'ব, ৰিটেন এক্সাম ফিজিকেল বা কেনেকুৱা ধৰণৰ হ'ব, গোটেইখিনি সম্পৰ্কে তোমালোকে জানিবা। ত' তাৰ কাৰণে ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈ তোমালোকে ভিডিঅ'টো চাবা। তোমালোকৰ কাৰণে বহুত বেছি ইনফৰ্মেটিভ হয় আৰু লগতে যদি কোনোবা চেন্ট্ৰেল গভৰ্ণমেণ্ট জব বিচাৰে, মই কৈছোঁ যে যদি বিচাৰে আৰু তেতিয়াহ'লে নিশ্চয় সিহঁতে এই পোষ্টত এপ্লাই কৰিব পাৰে আৰু চেলাৰী সম্পৰ্কেও মই অলপ পিছত জনাই দিম। যদিহে মই ক'ব বিচাৰোঁ তাৰ মাজতে যে অসমীয়াত প্ৰস্তুতি চলাবৰ কাৰণে ৰেলৱেৰ কাৰণে কোনো ধৰণৰ তেনেকুৱা প্লেটফৰ্ম অসমত নাই। চ' সেইকাৰণে আসাম কম্পিটিটিভ এক্সাম আৰু জ্ঞানদীপ এপ দুয়োটাই লগ লাগি তোমালোকৰ কাৰণে সম্পূৰ্ণ অসমীয়াত আৰু লগতে ইংৰাজীতো যদি প্ৰস্তুতি চলাব বিচৰা, দুয়োটা মাধ্যমতে প্ৰস্তুতি চলাবৰ কাৰণে এটা আমি কোৰ্চ ডিজাইন কৰিছোঁ, যিটো কোৰ্চৰ বৰ্তমান প্ৰাইচটো আমি ডিছকাউণ্টত ৰাখিছোঁ 999 টকা। ইয়াৰ যোগেদি তোমালোকে 14 মান্থছত অৰ্থাৎ 14 মাহৰ ছাবস্ক্ৰিপশ্যনত তোমালোকে কোৰ্চটো ল'ব পাৰা, য'ত তোমালোকে কি কি পাবা, লাইভ ক্লাছ পাবা, ৰেকৰ্ডেড ক্লাছ পাবা, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু সম্পূৰ্ণ অসমীয়াত পাবা। চ' PDF নোটছ পাবা, ফুল মক টেষ্ট, এই গোটেইবিলাক বাই লেংগুৱেজ অৰ্থাৎ সম্পূৰ্ণ অসমীয়াতো পাবা আৰু সম্পূৰ্ণ ইংৰাজীতো পাবা। চ' যদি তোমালোকে প্ৰস্তুতি চলাব বিচাৰা, অৰ্থাৎ তুমি যদি মাৰ্কেটত যোৱা ন, অসমীয়াত কোনো ধৰণৰ প্লেটফৰ্ম তেনেকুৱা বৰ্তমান এভেইলেবল নাই আৰু আমি ইয়াত পঢ়ামো, লগতে তোমালোকে কুৱেশ্যন পেপাৰো অসমীয়াত চাব পাৰা। চ' যাৰ কাৰণে এটা টেকেল হৈ আছিল, বহুত ল'ৰা ছোৱালী টেকেল হৈছে যিসকলে অসমীয়াত প্ৰস্তুতি চলাব বিচাৰে আৰু যিসকলৰ ইংৰাজী ছাবজেক্টটো কমজোৰ হয়। চ' সেইসকলৰ কাৰণে কৈছোঁ যে RRB যিটো ভেকেঞ্চি আহিছে, কাৰণ ৰেলৱে এক্সামত কোনো ধৰণৰ ইংৰাজী নালাগে। চ' যদি তুমি ভাবা যে মোৰ বাকী ছাবজেক্টখিনি ঠিক ঠাক আছে কিন্তু মই ইংৰাজীৰ কাৰণে গভৰ্ণমেণ্ট জবত সফল হ'ব পৰা নাই, দেন তোমাৰ কাৰণে এইটো এটা বহুত বেছি ভাল স্কোপ হ'ব গৈ আছে। চ' এৰাউণ্ড আমি গোটেইখিনি ডিছকাছ কৰিম। চ' মই কি কৈছোঁ, যদি কোৰ্চটো ল'ব বিচৰা তোমালোকে আমাৰ আসাম কম্পিটিটিভ এক্সাম যিটো আছে সেইটো এপ ডাউনলোড কৰিবা আৰু জ্ঞানদীপ এপটো আছে, জ্ঞানদীপ এপটো ডাউনলোড কৰিব লাগিব। চ' প্ৰথমতে কোৰ্চটো ল'বৰ কাৰণে আসাম কম্পিটিটিভ এপটোৱে ডাউনলোড কৰিব লাগিব। চ' তোমালোকে যাই পেলাই পেইড কোৰ্চ পাবা, তাত দেখা পাবা। যদি এপটো অপেন কৰা, পেইড কোৰ্চত ক্লিক কৰাৰ পিছত মই কৈছোঁ, পেইড কোৰ্চত ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা টাইপত আহিব, আমাৰ বেলেগ বেলেগ কোৰ্চো দেখা পাবা। তাতে দেখা পাবা RRB গ্ৰুপ ডি। চ' তাতে ইয়াত ক্লিক কৰাৰ পিছত তোমালোকে ডাইৰেক্টলি কোৰ্চটো ল'ব পাৰিবা। চ' ইয়াত ক্লিক কৰাৰ পিছত বাইনাও অপশ্যন পাবা, তাতে ক্লিক কৰি ডাইৰেক্টলি পাৰচেছ কৰিব পাৰিবা। যিয়ে নহওক, মই গোটেইখিনি তথ্য কথা জনাইছোঁ। মই কি কৈছোঁ, ইয়াত সম্পূৰ্ণ অসমীয়া এজ ৱেল এজ ইংৰাজীত দুটাৰে প্ৰস্তুতি চলাব পৰা। কাৰণ যিসকলক মই যেনে কৈছোঁ, দুটা বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট কৈছোঁ, সেইটো হৈছে যাৰ ইংৰাজী প্ৰব্লেম আছে, যোনে ইংৰাজী উইক হয়, আৰু ছেকেণ্ডলি যদি অসমীয়াত প্ৰস্তুতি চলাব বিচৰা আৰু পৰা নাই, চ' অসমীয়াত প্ৰস্তুতি চলাবৰ কাৰণে প্লেটফৰ্ম পোৱা নাই, দেন এইটো এটা আমি তোমালোকৰ কাৰণে বহুত বেছি আৰু মই জানাত একমাত্ৰ এটা প্লেটফৰ্ম লৈ আহিছোঁ য'ত তোমালোকে প্ৰস্তুতি চলাব পাৰা। চ' ইয়াত আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু এই যিটো পোষ্ট হয়, এইটো পোষ্ট হৈছে RRB গ্ৰুপ ডি। চ' RRB গ্ৰুপ ডি যদি আমি বাকী চাবলৈ যাওঁ, চ' ইয়াৰ অপেনিং যিটো ডেট হৈছে, অপেনিং ডেট মানে কেতিয়াৰ পৰা অপেন, মানে ইয়াৰ মানে কি কৰা আছে, এপ্লাই ভেকেঞ্চি দিয়া হৈছে। চোৱা, চ' ফাৰ্ষ্ট অফ অলটো তোমালোকে চোৱা, ইয়াৰ যিটো ডেটৰ মানে পাব্লিছ হৈছিল, এডভাৰটাইজমেণ্ট 27 ডিচেম্বৰতে হৈছিল আৰু ইয়াত অনলাইন এক্সাম যিটো এপ্লাই আছে 31st অৰ্থাৎ 01/2026, 31/01/2026 অৰ্থাৎ 2026 31 জানুৱাৰীৰ তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু যিটো 2 মাৰ্চলৈ চলিব আৰু লগতে তোমালোকৰ লাষ্ট ডেট যিটো হ'ব সেইটো 4 মাৰ্চ হ'ব। আৰু লগতে তোমালোকৰ যদি কিবা কাৰেকশ্যন কৰিব লগা আছে, মডিফিকেশ্যন কৰিব লগা আছে, কিবা ভুল হৈ গ'ল, কাৰণ ৰেলৱে এক্সামত মই তোমালোকক জনাব বিচাৰোঁ, যদি বাই চান্স কিবা তোমাৰ ফৰ্ম ফিল আপ কৰোঁতে ভুল হৈছে, তুমি টপাৰে নোহোৱা কিয় তুমি তাতে জব নোপোৱা। চ' সেইকাৰণে কৈছোঁ, কাৰোবাৰ যদি কিবা ভুল হৈ যায়, চ' 5 মাৰ্চৰ পৰা 14 মাৰ্চলৈ তোমালোকে কাৰেকশ্যনো কৰিব পাৰিবা। চ' ইম্পৰ্টেণ্ট হৈছে এইখিনি কথাটো আমি গম পাওঁ, কিন্তু ইম্পৰ্টেণ্ট হৈছে চিলেবাছ কি, ইম্পৰ্টেণ্ট হৈছে এক্সাম কি হ'ব। চ' চিলেবাছ সম্পৰ্কে মই যদি ক'বলৈ যাওঁ, মই ইয়াত বহুত কেইটা পেজ আছে, 78টা পেজ আছে, গোটেইকেইটা পেজ তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। যিখিনি ইম্পৰ্টেণ্ট হ'ব তোমালোকক মই জনাই আছোঁ। চ' ইয়াত প্ৰথমটো CBT এক্সাম হ'ব। চ' CBT এক্সাম মানে চোৱা, চ' CBT এক্সাম মানে কম্পিউটাৰ বেছ এক্সাম যিটো হ'ব, সেই কম্পিউটাৰ বেছ এক্সামটো হ'ব। চ' কম্পিউটাৰ বেছ এক্সামত তোমাৰ 100 মাৰ্কছৰ কুৱেশ্যন থাকিব, য'ত 1/3 মাৰ্কছ নিগেটিভ থাকিব। অৰ্থাৎ যদি 3টা কুৱেশ্যন তুমি ৰং কৰা, এটা কুৱেশ্যন তোমাৰ কি মানে 1 মাৰ্কছ দি ৰাখব। এণ্ড অলছ' তোমালোকে চোৱা,
তোমালোকে ৰিটুন যিমান ল'ৰা ছোৱালী পাছ কৰে তাৰ পাছত তোমালোকে PET দিব লাগিব অৰ্থাৎ ইয়াছ তো RRB গ্ৰুপ ডি যিটো এক্সাম আছে সেইটো ফিজিকেলো থাকে যিটো তোমালোকৰ 1 কিলোমিটাৰৰ ৰানিং থাকে সো 1 কিলোমিটাৰ ৰানিং তোমালোকে অলসো দিব লাগিব এন্ড আৰু PET তাৰমানে আৰু ওয়েট এটা মানে ল'ব লাগিব সেই ওয়েটটোৰ সম্পৰ্কে মই কৈ আছো সকলো ডিটেইলছ খিনি তোমালোক জনাই দিছো তোমালোকে গুটেইনি মানে যাতে ক্লিয়াৰ হৈ যায় সো ইয়াত তো আমি গম পাইছো PET প্ৰথমটো হ'ব ৰিটন এক্সামৰ পাছত হ'ব PET ফিজিক্যাল এফিচিয়েন্সি টেষ্ট য'ত ফিজিক্যাল এফিচিয়েন্সি টেষ্টত তোমালোকৰ থাকিব কি হয় ৰানিং প্ৰথমটো ৰিটন পাস কৰিবা 5 টাইম ষ্টুডেন্ট মাতিব যিমানখিনি মানে ভ্যাকেন্সি আছে আৰু আমাৰ NF ৰেলৱেৰ কথা যদি ক'ব যাও অল ইন্ডিয়াত আছে 22000 ভ্যাকেন্সি আমাৰ NF ৰেলৱেত আছে around 1700 প্লাস অৰ্থাৎ 1800 ধৰিব পৰা around হিমানখিনি ভ্যাকেন্সি আছে আৰু সেই ভ্যাকেন্সি তোমালোকে ফাইট কৰিব পাৰা লগতে মই যেনে কৈছো তোমালোকে ফিজিক্যাল ৰিটন টেষ্ট পাস কৰাৰ পাছত 5 টাইমছ ল'ৰা ছোৱালী ল'ব 5 গুণ ল'ৰা ছোৱালী ল'ব আৰু 5 গুণ ল'ৰা ছোৱালীৰ ভিতৰত তোমালোকৰ তাৰ পিছত PET হয় সো PET তোমালোকে যদি পাস কৰা তাৰ পিছত মেডিকেল ভেৰি হ'ব মেডিকেলৰ পাছত তোমাৰ সিলেকশন হ'ব একদম ইজি হয় আৰু আটাইতকৈ ইম্পৰ্টেন্ট কথাটো হৈছে ৰেলৱে মানে বৰ্তমান SSC দৰে হৈছে বলে স্যাৰ কি প্ৰতি বছৰে RRB ভ্যাকেন্সি আহিবই সো যদি তোমাৰ 2026ত আহিল 2025ত অলৰেডি তোমালোকৰ মানে চলি আছে যিসকলে এপ্লাই কৰিছে গম পাইছে 2025ৰ পৰা 2026ত আহিছে 2000 মানে 2027ত আহিব 28ত আহিব আৰু প্ৰতি বছৰে ভ্যাকেন্সি আহিব যিমানখিনি আহিছে সো এনেকুৱা মোস্ট প্ৰবাবলি সো এতিয়া তোমালোকৰ কাৰণে হেতু বহুত বেছি সুবিধা কিন্তু ঘটনাটো হৈছে ইয়াত তোমালোকৰ অলপ সিলেবাসটো অলপ বেলেগ হৈছে সো মই সেইটো দেখাবৰ কাৰণে বাকি মেডিকেল সেডিকেল এবিলাক গম পাইছে তোমালোকে মেডিকেল পিছফালেও চাই থাকিব পাৰিবা সো ইয়াত তোমালোকৰ যেনে কৈছে বয়সটোৰ কথা মই যদি কও বয়স হৈছে তোমালোকৰ 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব বহুত বেছি ইউআৰৰ কাৰণে 33 বছৰ বাকি ৰিল্যাক্সেশন বেলেগ বেলেগ থাকে সো 18 পৰা 33 ইয়াৰ্স এজলৈ তোমালোকে মানে যিসকলৰ ভিতৰত আছে সো কিহতে এক্সামটো দিব পাৰে ঠিক আছে বাকি ৰিল্যাক্সেশন হৈ ফলে বেলেগ বেলেগ 35 38 এনেকুৱা এজ ৰিল্যাক্সেশন আছে সো মই তোমালোকৰ সিলেবাসটো একবাৰ দেখাব বিচাৰো সিলেবাসটো বহুত বেছি ইম্পৰ্টেন্ট কাৰণ আমি ৰিটনৰ কাৰণে প্ৰথম প্ৰিপাৰেচন কৰিব লাগিব নহয় জানো সো ৰিটনৰ কাৰণে আছো কাট অফ বহুত কম যায় তোমালোকক মই প্ৰিভিয়াস ইয়াৰ পেপাৰো লহিম এইটো চেনেলতে প্ৰিভিয়াস ইয়াৰ পেপাৰ চালে তোমালোকে গম পাচ্ছা মইতো 50 মাৰ্কস পাব পাৰো যেনে তুমি এডিআৰই এক্সাম বা আসাম গভৰ্ণমেন্টৰ এক্সাম যদি দিয়া তো তেতিয়ালে তোমালোকে গম পাইছে 80% 85% এইবাৰ ইভেন কাট অফ গৈছে সো যত তোমালোকৰ আৰআৰবি যিবা মানে গ্ৰুপ ডি যদি প্ৰিভিয়াস ইয়াৰ কাট অফ চোৱা দেন around তোমাৰ জেনেৰেলৰ 56 57% গৈছে আৰু এসটি এসটি টু এনেকুৱা হয় তাতে বহুত বেছি মাৰ্কস নাই 36% আৰু এখৰ ভিতৰত 36 পালেও চাকৰি হয় 45 পালে এসটি চাকৰি সো এনেকুৱা ধৰণৰ কম কাটঅফত হৈ যায় সো সিলেবাসটো ইয়াত বহুত আছে পেজ তথাপি মই কৈছো ইয়াত ম্যাথমেটিক্স আহিব তোমাৰ 25 মাৰ্কস সো ৰিজনিং আহিব 30 মাৰ্কস ৰিজনিং বেছি গৈ থাকে ইয়াত মেইন টপিকটো হৈছে জেনাৰেল সায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞান আহিব যিখনৰ সিলেবাস আছে যিটো সিলেবাস হৈছে অনলি সো ইয়াত 25 অৰ ম্যাথমেটিক্স আহিব জেনাৰেল সায়েন্স আহিব 25 নম্বৰৰ আৰু এই সায়েন্স কোৰ পৰাই পঢ়িম ক্লাস 9 এন্ড ক্লাস 10 এই দুখন বিজ্ঞানৰ পৰা সায়েন্সৰ পৰা হুবহু কোৱেশ্চন তোমালোকে তাতে এক্সামত দেখা পাবা যদি তোমালোকে চোৱা যদি কোনোবাই প্ৰিপাৰেচন কৰিব বিচাৰে আৰু কিটো গভৰ্ণমেন্ট এক্সামত জেনাৰেলি সায়েন্সৰ কোৱেশ্চন নখুদে সো তোমালোকে যদি আমাৰ লগত প্ৰস্তুতি চলা তুমি অসমীয়াত পঢ়িব বিচাৰা সায়েন্স তুমি ইংৰাজীত পঢ়িব বিচাৰা দুইটা মাধ্যমতে তোমালোকে সম্পূৰ্ণকৈ পঢ়িব পাৰিবা পঢ়াই নহয় তাৰে অসমীয়া মাধ্যমৰো মক টেষ্ট লগাব পাৰিবা আৰু ইংৰাজী মাধ্যমতো লগাব পাৰিবা সো ইয়াত জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং এইখিনিটো এইবাৰ যিবিলাক ল'ৰা ছোৱালী প্ৰিপাৰেচন কৰিব গৈছে ন 30 ৰ ভিতৰত 28 তাতে কৰি থৈ আছে সো ইমানখিনি ইজি ৰিজনিং আহিব সো ৰিজনিংটো আমাৰ 30 মাৰ্কছৰ আহিব আৰু ইয়াত জেনাৰেল এৱাৰনেছ এন্ড কাৰেন্ট এফেয়াৰ্স অন কাৰেন্ট এফেয়াৰ্স এন যদিও আছে অন কাৰেন্ট এফেয়াৰ্স হ'ব লাগে কিয় স্যাৰ অনলি তাতে 20টা কোৱেশ্চনৰ ভিতৰত মোস্ট প্ৰবাবলি 15টাতকৈ বেছি কাৰেন্ট এফেয়াৰ্সে খুদে তুমি লাষ্ট 1 ইয়াৰ্সত মানে 20 এৰাউন্ড এক্সাম তোমালোকে ধৰা হল এটু বছৰৰ লাষ্টৰ ফালে হ'ব লাষ্টৰ ফালে হলে অৰ্থাৎ তুমি যদি 26 ৰ কাৰেন্ট এফেয়াৰ্স চোৱা ন তো তুমি এটা মাহৰ যদি 200 কাৰেন্ট এফেয়াৰ্স উঠাই লোৱা 300 মানে ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স উঠাই লোৱা দেন ডেফিনেটলি তুমি ইয়াতে এৰাউন্ড 10 প্লাস তো মাৰ্ক এনে কৰিব পাৰিবা 15 প্লাস মাৰ্ক আহি যাব সো কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন খিনি পঢ়িলে হল বাকি স্ট্যাটিক জিকে দুই এটা এনেকুৱা পোৰশন আহিব সো ইম্পৰ্টেন্ট মানে ভাগটো আছে ম্যাথছো মানে তোমালোকৰ ইজি আহিব তোমালোকে মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তোমালোকৰ ডিসকাস কৰিলে গম পাবা তো বাকি প্ৰবলেমটো হৈছে জেনাৰেল সায়েন্স আৰু সেই প্ৰবলেমটো সলিউশন তোমালোকে
আমাৰ কোৰ্সৰ যোগেৰে সম্পূৰ্ণৰূপে পাবা সো বাকিবিলাকতো ইজি আছে গম পাইছা ইয়াত যেনে কৈছো ইউ আৰ 40% মিনিমাম মানে আৰু লগতে সিলেবাসটো তোমালোকে জয়ছোৱা সো ইয়াত ম্যাথছৰ সিলেবাস এখিনি আছে জেনাৰেল চাই মানে এটা সিলেবাস ধুনিয়াকে দিয়া থাকে তাৰে বাহিৰত নাই এটো বহুত বেছি ভাল ইম্পৰ্টেন্ট সো সায়েন্সৰ যদি কও কেমিষ্ট্ৰি ফিজিক্স 10 স্ট্যান্ডার্ড অফ 10 স্ট্যান্ডার্ড লেভেল মানে 9 ৰো আহিব 10 ৰো আহিব দুটা লগ লাগি আহিব আৰু ইয়াত সায়েন্স এন্ড টেকনলজি স্পোর্টস কালচাৰ এইবিলাকৰ ওপৰত তোমালোকৰ কি হয় জেনাৰেল এৱাৰনেস অন কারেন্ট এফেয়ার্স অৰ্থাৎ এইখিনি কারেন্ট এফেয়াৰ্সৰ ওপৰত এনেকুৱা টপিকৰ ওপৰত ফুৰিব সো এইখিনি আছিল তোমালোকৰ কাৰণে ইনফৰমেটিভ যেটো মই ইনফৰমেশন দিব লগা আছে বাকি তোমালোকে অলৰেডি গম পাইছা যদি তোমালোকে প্ৰস্তুতি চলাব বিচাৰা মই যেনে কৈছো এনএফ ৰেলৱেত এৰাউন্ড 1700 প্লাস অথা 1800 বুলি মই এপ্ৰোচ যদি ক'ব পাৰো সো কিমানখিনি ভ্যাকেন্সি আছে যদি বিচাৰা যে স্যার মোৰ ইংলিশৰ প্ৰবলেম আছে সো ইয়াত ইংলিশ সাবজেক্ট নাই দ্বিতীয়তে স্যার মই অসমীয়াত প্ৰস্তুতি চলাব পৰা নাই সেই কাৰণে মই স্যার ৰেলৱে এক্সাম পাস কৰিব পৰা নাই কাৰণ বিহাৰৰ ল'ৰা ছোৱালীবিলাক আহিলে ইয়াত আমাৰ এক্সাম ওলাই লৈছে কিহৰ কাৰণে বোলে স্যার সিহঁতে মানে একচুয়াল সিহঁতৰ মিডিয়ামত হিন্দী মিডিয়ামত পঢ়িব পায় সো সেই তাৰে সমস্যা দূৰ কৰিবৰ কাৰণে জ্ঞানদীপ এণ্ড আসাম কম্পিটিটিভ এক্সামে এইটো এটা সংকল্প লৈছে যে অসমত যাতে অসমীয়া ল'ৰা ছোৱালীখিনি চাকৰি হয় সো যদি তোমালোকে এতিয়াৰ পৰা প্ৰস্তুতি চলোৱা কোনো কাৰণ নাই তুমি 60 মাৰ্ক নোপোৱা আখৰ ভিতৰত প্ৰিভিয়াস ইয়াৰ পেপাৰ দেখাম নিজেও চালে গম পাবা যে অফ কোর্স স্যার মই যদি তোমালোকৰ এসসি যদি হয় 50 মাৰ্ক পালে সাফিসিয়েন্ট কোনবা যদি এসটি হয় ন 40 নম্বৰ পালেও মানে হি মানে জব পাই যায় তো প্ৰিভিয়াস ইয়াৰ কাট অফ চালে গম পাবা যেনক আজি কাৰণে এখিনি আছিল সো নেক্সট ভিডিওত এগেইন লগ পাম আজি কাৰণে থ্যাংক ইউ সো মাচ টু এভৰিওয়ান